আপুনি শিল্পী শ্ৰদ্ধাৰ চিত্ৰশিল্পী পৰেশ ভূঞা ছাৰৰ হাতত এটি কবিতা। আপুনি হাতত ব্ৰাছ এডাল লৈ বহি আছিল কেনভাছৰ কাষত। ৰংবোৰে আপোনালৈ চাই আছিল, আপোনাৰ হাঁহিটো গৈ আছিল কেনভাছখনৰ দাঁতিলৈ। ঠেকা খাই উভতি বহিল হাঁহি। আপোনাৰ কাণত বাজিছিল নেকি সেই শব্দৰ গীত? মই আপোনালৈ চালো, আপুনি আকৌ চালে কেনভাছখনলৈ। কেনভাছত লাহে লাহে ৰংবোৰ গজিল, আপোনাৰ আঙুলিৰ হেঁচাত নীলা ৰঙা হালধীয়া ৰংবোৰ নাৰীৰ ৰূপ ললে। নাৰীবোৰ বন্দী নেকি? নাৰীবোৰৰ কপালত সেন্দুৰবোৰ সানি আমি পুৰুষে হত্যা কৰোঁ নেকি নাৰীৰ স্বাধীনতা? হয় হয়, তাকেই ভাবিছিল নেকি আপুনি? নাজানো, জানিবও নোখোজো, কাৰণ আপুনি ছবি আঁকে, মানুহক বুজে। শিল্পী মন, উদাৰ আকাশ, সেয়ে নাৰীৰ আত্মাক আপুনি অনুভৱ কৰে, বুজি উঠে। নাৰীৰ চকুত আপুনি জীৱন দেখে, যি মই অনুভৱ কৰিব নোৱাৰো, আপুনি পাৰে। সেয়ে আপুনি শিল্পী, সময়ৰ বাঁহী, জীৱন গোলাপৰ পাহি।